আমাৰ প্ৰডাক্ট বাজেট প্ৰডাক্ট কোৱালিটি সকলোবোৰ একেই থাকিব জাষ্ট আমি যদি এটা ৱেইট চেঞ্জ কৰোঁ তেতিয়াহ'লে নতুন কোম্পানীটোৰ দৰে আমিও 5 টকা পাৰ কেজি কম দামত প্ৰডাক্টবোৰ ছাপ্লাই কৰিব পাৰিম ছাৰ চাওক ছাৰ আমি এতিয়া কলকাতালৈ ছাপ্লাই কৰিবৰ কাৰণে আমি 100 টন ছাপ্লাই কৰিবলৈ 3খন ট্ৰাকৰ আমাক প্ৰয়োজন হয় আমি যদি বাই ট্ৰেইন ছাপ্লাই কৰোঁ তেতিয়াহ'লে 500 টন আমি একেবাৰতে ছাপ্লাই কৰিব পাৰিম আৰু তেতিয়া আমাৰ প্ৰডাকশ্যনৰ কষ্টৰ লগতে ট্ৰান্সপৰ্টেশ্যনৰো কষ্ট কমি যাব আৰু তেতিয়া আমি 5 টকা নহয় 7 টকাও যদি কমত দিওঁ তেতিয়া আমি প্ৰফিটত থাকিম সৰি ছাৰ যদি কিবা ভুলকৈ Wow. বঢ়িয়া ব্ৰিলিয়েণ্ট আইডিয়া সঁচাকৈ তুমি ইমান কম দিন কাম কৰিয়ে মাত্ৰ এটা ফাইল ষ্টাডি কৰি তুমি ইমান ধুনীয়া চলিউশ্যন এটা উলিয়াই দিলা প্ৰেক্টিকেলি কথাটো ইমান ইজি নহয় ডোণ্ট আণ্ডাৰ এষ্টিমেট ৰাজ ভাল কামৰ প্ৰশংসা হ'ব প্ৰশংসা কৰিব নোৱাৰাটোহে বেয়া ঠিক আছে তোমালোকে যি ভাল দেখা ঋষি এটা কাম কৰা কেলকাতা পাৰ্টিটোক ফোন কৰা আৰু কোৱা যে নতুন কোম্পানীটোতকৈ 1 টকা কমত আই মিন 6 টকা কমত পাৰ কিলো আমি মাল ছাপ্লাই কৰিম ওকে স্যার নহয় না আজি পাৰ্টি এটা হ'ব লাগে নে কি কোৱা অফক'ৰ্ছ বাহিৰত গৈ আমি এতিয়া এনাউন্স কৰোঁ চিয়'ৰ ব'লা Hello everyone. Please join us here. নৱনীতা প্লিজ কাম হিয়াৰ নো মেম মই ইয়াতেই ঠিকে আছোঁ আৰে আহা না চ' আপোনালোকক মই এটা ভাল খবৰ দিবলৈ ওলাইছোঁ ৰিচেণ্টলি আমাৰ কোম্পানীয়ে এটা খুব ডাঙৰ কণ্ট্ৰেক্ট হেৰুৱাইছে কাৰণ বেলেগ এটা কোম্পানীয়ে আমি ছাপ্লাই কৰা ছেইম প্ৰডাক্ট খুব কম ৰেট অফ ইণ্টাৰেষ্টত দি আছে কিন্তু আমাৰ কোম্পানী জইন কৰা মিছ নৱনীতাৰ এসপ্তাহও নহয় আৰু এসপ্তাহৰ ভিতৰতে গোটেই প্ৰজেক্ট ফাইল ষ্টাডি কৰি এওঁ এনেকুৱা এটা উপায় উলিয়ালে য'ত আমাৰ কোম্পানীয়ে কম দামত প্ৰডাক্টবোৰ ছাপ্লাই কৰি ভাল প্ৰফিট আৰ্ণ কৰিব পাৰে আৰু যিটো কণ্ট্ৰেক্ট আমাৰ দেউতাই কোম্পানী চলাই থকা সময়ৰ পৰাই আমি কৰি আহিছোঁ আৰু আজিৰ এই শুভ মুহূৰ্তটো মই আপোনালোকৰ লগত এটা চেলিব্ৰেশ্যন কৰিব বিচাৰিছোঁ आज की शाम मिस नवनीता के नाम
আৰু যিমানবোৰ ডাঙৰ ডাঙৰ চেলিব্ৰিটি আছে সকলোৰে লগত এখন এখন চেলফি ক্লিক কৰি FB আৰু ইনষ্টাত দিবলৈ মন আচ্ছা তোমাৰ এই নিজকে ষ্টাবলিছ কৰা বা ফেমাছ হোৱাৰ ইচ্ছা নাই ফেমাছ হয়নো কি কৰিম ছাৰ अपना हर दिन ऐसे जियो जैसे कि आखिरी ছাৰ কিমান টেনশ্যন নিদিয়া হা কিমান টেনশ্যন নিদিয়া কলিকতা কোম্পানী সেই ৰিজেক্ট ফাইলটো সেই ছোৱালীজনী কেনেকৈ পালে ছাৰ ফাইলটো মোৰ ডেস্কতে আছিলে মই তাই ল'ব বুলি কেনেকৈ গম পাম গম পাব লাগিছিল আৰু আগতীয়াকৈ সাৱধান হ'ব লাগিছিল এজন ছোৱালীয়ে চব পানী কৰি পেলালে এতিয়া মই সেই কোম্পানীটোক কি জবাব দিম জবাব দিম মানে ছাৰ কাক জবাব দিয়াৰ কথা কৈছে যিটো কোম্পানীয়ে কণ্টেক্টটো লৈছিল সিহঁতে মোক ফাৰ্ষ্ট কোটাতে 10 লাখ টকা দি থৈছিল আৰু কিমান যে পালোহেঁতেন এতিয়া মই সিহঁতক ক'ৰ পৰা ৰিটাৰ্ণ কৰিম হা ক'ৰ পৰা ছাৰ মই আৰু বেছি এন্ধাৰলৈ গৈ থাকিব খোজা নাই মই চাগে চাকৰিটো ৰিজাইন দিয়াই ভাল হ'ব ভুলতো এই কথা চিন্তা নকৰিবা গোটেই জীৱন জেলৰ ভাত খাব লাগিব তাৰ সলনি উপায় চিন্তা কৰা উপায় কেনেকৈ সেই ছোৱালীজনীক তোমাৰ ডেস্কৰ পৰা আঁতৰ কৰিব পাৰি পাৰ্টিটো কেনেকুৱা পালা একদম বঢ়িয়া ছাৰ ফেণ্টাষ্টিক আচ্ছা এই তুমি ছোৱালীজনী কিন্তু বহুত ইণ্টাৰেষ্টিং থেংক ইউ ছাৰ তোমাক কিন্তু মানিছোঁ আচ্ছা তুমি কোৱাচোন লাইফৰ পৰা কি বিচৰা ছাৰ জুবিনদাৰ গান এটা মনত পৰি গ'ল লাইফ हो तो ऐसा बिल्कुल अपना जैसा টেনশ্যন ভেনশ্যন নো জীৱনত লাগে মাথো পইচা আচ্ছা তুমি কোৱাচোন তুমি ইমান পইচা দি কৰিবা কি গোটেই পৃথিৱীখন ঘূৰিবলৈ মন ছাৰ ইমূৰৰ পৰা সিমূৰলৈ গোটেইবোৰ চাবলৈ মন আৰু যিমানবোৰ ডাঙৰ ডাঙৰ চেলিব্ৰিটি আছে সকলোৰে লগত এখন এখন চেলফি ক্লিক কৰি FB আৰু ইনষ্টাত দিবলৈ মন আচ্ছা তোমাৰ এই নিজকে ষ্টাবলিছ কৰা বা ফেমাছ হোৱাৰ ইচ্ছা নাই ফেমাছ হয়নো কি কৰিম ছাৰ अपना हर दिन ऐसे जियो जैसे कि आखिरी हो जियो तो इस पल ऐसे जियो जैसे कि आखिरी हो আচ্ছা বিয়া বাৰুৰ কথা তুমি কি ভাবিছা আই মিন তোমাৰ কিবা প্লেনিং আছে অ' য়েছ কামিং ছাৰ নয়না মেমে মোক চেলেৰী একাউণ্টটো চাবলৈ কৈছিলে কিন্তু যিটো পাছৱৰ্ড দিছিলে পাছৱৰ্ডটো ৰং বুলি দেখুৱাই আছে ৰং পাছৱৰ্ড বৰ আচৰিত কথা পাছৱৰ্ডটোতো কেৱল মই নয়না আৰু ঋষিয়ে জানো
এইবোৰত মোৰ কোনো ইণ্টাৰেষ্ট নাই। এই বিয়া বোলা শব্দটো শুনিলেই মোৰ এলাৰ্জি উঠে। বিয়া হোৱাৰ পিছত সকলো মিছা, চব ফিনিছ, চব আশা আকাংক্ষা পানী হৈ যায়। আৰু বিয়া যদি হ'বলৈও হয় তেতিয়াহ'লে আগত কণ্ট্ৰেক্ট কৰিব লাগিব। কণ্ট্ৰেক্ট? কিহৰ কণ্ট্ৰেক্ট? Number 1, World Tour. Number 2, বিয়াৰ 5 বছৰলৈকে no baby. Number 3, ভাবিব লাগিব। তুমি ছোৱালীজনী বৰ খোলা মন। সেইটোৱে বিপদ ছাৰ। য'তেই মুখ মেলো তাতেই কাজিয়া। এতিয়া ব'লা, বহুত ৰাতি হৈছে। নালাগে নেকি ছাৰ, মই ইয়াতেই থাকিম অফিচতে। ৰাতিপুৱা আকৌ আহিবই লাগিব। হে ব'লা। নালাগে নেকি ছাৰ? ব'লাচোন। ঠিক আছে, মই আপোনাক লৈ যাম। ব'লক। ডোণ্ট ৱাৰি ছাৰ, পৰিব দিয়া নাই দিয়ক। থেংক ইউ ভেৰি মাছ। এইটো পৰি ভাঙিলে মোৰ বহুত ইম্পৰ্টেণ্ট ডাটা লষ্ট হৈ গ'লেহেঁতেন। ৱেলকাম ছাৰ। চৰি ছাৰ, ফাইলবোৰ লৈ থকাৰ কাৰণে দেখা নাপালোঁ। একো নাই, কিন্তু ষ্টাফৰ ফাইলবোৰ লৈ আপুনি ক'ত ৰাজ গৈ আছে? ছাৰে কেবিনলৈ মাতিছে। ৰাজে ষ্টাফৰ ফাইলবোৰ কিয় বিচাৰিছে? ৰাখি দিম নেকি ছাৰ? নাই নাই, তুমি লৈ যোৱা, মই ৰাজৰ লগত কথা পাতিম। May I come in, sir? Oh yes, come in. Sir, নয়না মেমে মোক চেলাৰী একাউণ্টটো চাবলৈ কৈছিলে। কিন্তু যিটো পাছৱৰ্ড দিছিলে, পাছৱৰ্ডটো ৰং বুলি দেখুৱাই আছে। ৰং পাছৱৰ্ড? বৰ আচৰিত কথা। পাছৱৰ্ডটোতো কেৱল মই, নয়না আৰু ঋষিয়ে জানো, আৰু নয়নাটো পাছৱৰ্ড চেঞ্জ কৰিব নোৱাৰে। কিন্তু ছাৰ ৰং দেখুৱাই আছে। ঋষি ক'ত আছে? ঋষিক কল এটা কৰা। ঋষি ছাৰৰ ফোনটো ছুইচ অফ। ঋষি অফিচ আহি পোৱা নাই? নো ছাৰ। ছাৰ, মে আই কাম ইন? Yes, come in. কাজরি কাজরি যেন তুমি মেঘালী দুচকুৰ সপোন সপোন হৈ ৰোৱা অনুভৱী অনুভৱী হিয়াৰে ৰদালি লাহে লাহে আহি মোৰ সপোন হোৱা সজল নয়নে পাগল পাগল কৰিলে মনে 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 হৃদয়তে ৰোৱা ঘনে ঘনে আহি কিনো কৈ যোৱা জিয়া জিয়া মায়া মায়া জিয়া জিয়া মায়া মায়া এসাগৰ মৰমেৰে তুমি মোৰ মোৰ খোৱা প্রিয়া